নমস্কাৰ এতিয়া বাতৰ হেতে ষ্টুডিঅত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত হৈছে বৈঠকত শশীকান্ত দাসক লৈ আলোচনা কৰা হৈছে শশীকান্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ বৈঠকৰ অন্তত মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত হৈছে আৰু বৈঠকত শশীকান্ত দাসক লৈ কৰা হৈছে আলোচনা শশীকান্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰো প্ৰস্তাৱ লোৱা হৈছে বৈঠকৰ অন্তত মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এজনকৈ কংগ্ৰেছীয়ে হাত এৰি সংগ দিছে পদুমৰ 2021 বিধানসভা নিৰ্বাচনত 60খন আসন লাভ কৰা বিজেপি বৰ্তমান বিধায়কৰ সংখ্যা হৈছে গৈ 62 আৰু বিজেপি নিৰকংশ সংখ্যাগৰিষ্ঠতাৰ বাবে এতিয়া লাগে আৰু দুজন বিধায়ক আৰু সেই দিশত বিজেপিৰ সকলো অংশ সফল কৰিবলৈ বিজেপি লবিত সোমাল ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপিক লাগে মাথো 2 ৰান উইকেট পৰিল কংগ্ৰেছৰ বিজেপিৰ গুগলিত বিধ্বস্ত কংগ্ৰেছ বিজেপিৰ দখলত কংগ্ৰেছৰ শশীকান্তৰ উইকেট ক্ৰিকেটৰ দৰে হৈছে এতিয়া কংগ্ৰেছ বিজেপিৰ খেলখন ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে যোগদান কৰি গৈছে গেৰুৱা দল বিজেপিত এইবাৰ আহিছে এইজন শশীকান্ত দাস ৰহা সমষ্টিৰ পৰা অগপ প্ৰাৰ্থী বিষ্ণু দাসক পৰাস্ত কৰি বিধানসভালৈ অহা শশীকান্তৰ বিজেপি লবিতহে বহাৰ মন বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই কংগ্ৰেছী শশীকান্তই অনানুষ্ঠানিকভাৱে ভৰি থলে গেৰুৱা শিবিৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভৰি চুই যোগদানৰ খেলখন খেলিলে শশীকান্ত দাসে আমাৰ বৰ অসমৰ সুসন্তান অসমৰ বীৰ লাচিত খ্যাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যিটো একতা যিটো বিশ্বাস যিটো উন্নয়ন যিটো আৰ্থ-সামাজিক ব্যৱস্থা এই ত্বৰান্বিতভাৱে আগবাঢ়ি গৈছে যোগদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে নাই কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে শশীকান্তৰ হেনো বিজেপিৰ লবিত বহাৰ মন শশীকান্তও একেই কংগ্ৰেছ এৰিম বুলি শশীকান্ত দাসেও কোৱা নাই কিন্তু শাসকীয় পক্ষত থাকিম বুলি আকৌ স্পষ্টকে কৈছে বৰ্তমান তেওঁ চৰকাৰৰ লগত আছে তেওঁ থাকিব এমএলএ হৈ তেওঁ কিয় ৰিজাইন দিব লাগে তেওঁ ৰিজাইন দিব নালাগে নহয় সব বস্তু দুটা টেম্পলেট থাকে তো এটা কিছুমানে ৰিজাইন দি ইলেকশ্যন খেলে কিছুমানে ৰিজাইন নিদিয়াকৈ আমাৰ লগত থাকিব যেতিয়া তেওঁৰ যদি মন চেঞ্জ হয় কেতিয়াবা হ'ব পাৰে ইলেকশ্যন কিন্তু আজিৰ দিনত তেওঁ চৰকাৰৰ লগতে থাকিব কোনেও যেন এইবোৰ কথা নুবুজে কোনেও যেন একোকে নাজানে ঠিক তেনে এক ভংগীমাৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়েও দিলে ভাঙি থোৱা পৰিকল্পিত সাঁথৰৰ উত্তৰ ক্ষুদ্ৰ মানে ফৰ্মুলা বা ফৰ্মেট কথা নাই তেখেতে কৈছে যে মোৰ শাসকীয় পক্ষৰ লগত ভাল লাগিছে মোৰ সমষ্টিৰ উন্নয়ন প্ৰতিটো বিধানসভা সমষ্টিৰ উন্নয়ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰাৰ প্ৰয়াস চলাইছে সেইটোৱে কৈছে যে চৰকাৰে যিটো ভাল কাম কৰিছে ভাল কামৰ ক্ৰেডিট লোৱাৰ কাৰণে তেওঁ মানে শাসকীয় পক্ষৰ লবিত বহা বা শাসকীয় পক্ষৰ লগত বাহিৰে ভিতৰে তেখেতে থাকিব শশীও গ'ল যাব বুলি ভবা নাছিল আৰু ভাবিবও পৰা নাই বিৰোধীৰ উপদলপতি ৰকিবুল হুছেইনে একো নজনাৰ দৰে ৰকিবুল হুছেইনে ক'লে যদি গৈছে ৰাজহুৱা কৰিব লাগে আজি হঠাৎ তেনেধৰণৰ এটা দেখি মই সুশান্ত বৰগোহাঁই গৈছিল মই কথাবিলাক কোৱা নাই ইমান আঘাত পোৱা নাছিলোঁ কিন্তু আজি যদি কথাটো সত্য হয় মই এতিয়াও মই বিধানসভাৰ পৰা ওলাইহে আহিছোঁ মই গোটেই কথাখিনি দেখা নাই আৰু এতিয়া আকৌ শুনিলোঁ যে তেওঁ কৈছে যে মই কংগ্ৰেছতে থাকিম কিন্তু উন্নয়নৰ কাৰণে মই বিজেপিত যাম এই কথাখিনি অলপ ক্লিয়াৰ হৈলেহে মই গোটেই কথাখিনি ব্যাখ্যা কৰাটো ভাল হ'ব শশীকান্ত দাসে শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে এইদৰে বিজেপিলৈ অনানুষ্ঠানিকভাৱে গমন কৰা প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ খং ক্ষোভেৰে শইকীয়াই এজাউৰি দিলে বিজেপিক ভয় ভাবুকি প্ৰলোভনেৰে নিছে শশীকান্ত এজন শশীকান্ত গ'লে লেটু খেতু নহয় কংগ্ৰেছ তেওঁ চাগে কিবা হয় ভয় নহয় ভাবুকি নহয় প্ৰলোভন দিছে এই গতিকে এইখিনি কথা মই ক'ব নোৱাৰিম আৰু ইয়াৰ পৰা আমাৰ দলৰ বহুত ক্ষতি হ'ব বুলিও নকওঁ কাৰণ আমি এনেকুৱা নহয় যে সদায় কংগ্ৰেছ সেইটো সমষ্টিত জিকি আহিছিলে কেতিয়াবা জিকে কেতিয়াবা হাৰে কিছুমান এনেকুৱা থাকে এইবাৰ তাত হাৰিছোঁ বা জিকিছিলোঁ অন্য ক'ৰবাত জিকিম তিনিদিনীয়াকৈ প্ৰশিক্ষণ শিবিৰ পতা কংগ্ৰেছৰ প্ৰশিক্ষণে কামত নিদিলে নেকি প্ৰশিক্ষণ লৈ দলকেই সলাবলৈ ওলাল এইজন শশীকান্ত লগে লগে ৰূপজ্যোতি কুৰ্মীয়ে কৈয়ে দিলে
ফ্লপ শ্ব' আছিল কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ। কংগ্ৰেছে প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ পিছত আজি কংগ্ৰেছৰ বিধায়কৰ যি মনৰ আৱেগ মনৰ দুখ দেখা পালোঁ সঁচাকৈ বেয়া লাগিছে, কাৰণ ময়ো কেইদিনমান আগত সেই কংগ্ৰেছ দলতে আছিলোঁ। ৰূপজ্যোতি কৰ্মী সুশান্ত বৰগোহাঁই ফণীধৰ তালুকদাৰক উপ নিৰ্বাচনেৰে জয়ী কৰাই অনাৰ পাছত বিজেপিৰ বিধায়কৰ সংখ্যা বৰ্তমান ৬২। বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে আৰু ২খন আসন, আৰু সেই আসন দুখন যে মাজুলী আৰু ৰহা সেয়া জল পথ। কেমেৰাত অঞ্জন আৰু প্ৰভাসৰ সহযোগত ৰাজু বৰুৱা, নিউজ ১৮ অসম নৰ্থ ইষ্ট। বিজেপি নহয়, এইবাৰ অগপলহে আহিব এজন নতুন বিধায়ক। এই তাৎপৰ্যপূৰ্ণ মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ। কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ বিজেপি গমনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে মন্ত্ৰী কেশৱ মহন্তই দিলে আন এক নতুন খবৰ। অৱশ্যে এতিয়াই বিধায়কজনৰ নাম প্ৰকাশ কৰিব খোজা নাই মন্ত্ৰীগৰাকীয়ে। আজি কলাক্ষেত্ৰত পৌৰ নিৰ্বাচন সন্দৰ্ভত দলীয় আলোচনাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেশৱ মহন্তই। আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু মিত্ৰতাৰ বিষয়টো চূড়ান্ত হোৱা নাই, কিন্তু মিত্ৰতাৰ পক্ষতে গৈ আছে বুলি আমি জানিব পাৰিছোঁ। নতুন বিধায়ক কথা ওলাই আছে, কিবা আলোচনা আপোনালোকৰ লগত বা কোনোবাই যোগাযোগ কৰিছে নেকি? বৰ্তমান যোগাযোগ আছে, কিন্তু মই এতিয়া নাম প্ৰকাশ নকৰোঁ। যোগাযোগ আছে, সকলোৱে চাই যে সেই সমষ্টিটোৰ পৰা আকৌ পুনৰ নিৰ্বাচিত হ'বৰ হ'লে কোনটো দলৰ পৰা নিৰ্বাচিত হোৱাৰ বেছি পথ প্ৰশস্ত হ'ব, সেই কথাবিলাক অকণমান পৰ্যালোচনাৰ ভিতৰত আছে। বিজেপি বিভিন্ন দলৰ আপোনালোকৰ লগত আলোচনা চলিছে বিধায়কৰ বৰ্তমানৰ বিধায়ক? নাই, আছে তেনেকুৱা যোগাযোগ কৰিছে, আছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে আজি সদনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। গৰুখুটি কাণ্ড আৰু ভূমি নীতিক লৈ সদনত বিৰোধী AIDF আৰু কংগ্ৰেছে আন দুটা সভা স্থগিত প্ৰস্তাৱক লৈ শাসক বিৰোধী পক্ষৰ মাজত বাক বিতৰ্কৰ সূচনা হয়। হুলস্থুলীয়া পৰিৱেশৰ বাবে অধ্যক্ষই 10 মিনিটৰ বাবে সদন স্থগিত ৰাখে যদিও পিছত সদন আৰম্ভ হোৱাত পুনৰ একে পৰিৱেশৰে সূচনা হয়। সোমবাৰৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন। কিন্তু আৰম্ভণিৰ দিনটোতেই সদনৰ পৰিৱেশ হুলস্থুলীয়া হৈ পৰে। প্ৰশ্নকালীন ঘণ্টাৰ পিছত শূন্যকালীন সময়ত বিৰোধী AIUDF-এ গৰুখুটিৰ উচ্ছেদ অভিযান আৰু কংগ্ৰেছে ভূমি নীতিক লৈ দুটা সভা স্থগিত প্ৰস্তাৱ আনে। কিন্তু গৰুখুটিৰ বিষয়টো আদালতৰ বিচাৰাধীনভাৱে সদনত আলোচনা কৰিব পৰা নাযায় বুলি অধ্যক্ষই যুক্তি দি প্ৰস্তাৱটো অগ্ৰাহ্য কৰে। গৰুখুটিৰ বিষয়টো সাবজুডিচি হৈ আছে। সাবজুডিচি হৈ থকা কোনো বিষয়ৰ ওপৰত আমি সদনত কথা পাতিব নোৱাৰোঁ। অধ্যক্ষৰ এই যুক্তিৰ তীব্ৰ বিৰোধিতা কৰে AIUDF-ৰ বিধায়কসকলে। সদনত সকলো কাৰ্যক্ৰমণিকা বাদ দি গৰুখুটিৰ বিষয়ত আলোচনা বিচাৰে AIUDF-এ। গৰুখুটিত অমানৱীয় উচ্ছেদ হ'ল, তাত যেনেকৈ আৰক্ষীয়ে মানুহৰ ঘৰ দুৱাৰ জ্বলালে, বহু লোকক আহত কৰিলে, 2জন লোকক গুলীয়াই হত্যা কৰিলে, এই বিষয়বিলাক আলোচনা কৰাৰ লগতে আমি দেখিছোঁ নগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, বিলাসীপাৰা, গোৱালপাৰা, ধুবুৰী আৰু অসমৰ বিভিন্ন ঠাইত নতুনকৈ চৰ চাপৰিত বসবাস কৰা লোকসকলক চৰকাৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। গতিকে এই বিষয়টো আমি আলোচনা কৰাৰ কাৰণে আজি আমি সভা স্থগন প্ৰস্তাৱ দিছিলোঁ, কিন্তু চৰকাৰে সেইটো অধ্যক্ষ মহোদয়ে মানি নোলোৱাৰ কাৰণে আমি আজি সদনৰ পৰা আমি ৱাকআউট কৰি ওলাই আহিলোঁ। কিন্তু অধ্যক্ষই আদালতৰ বিচাৰাধীন বিষয়ত সদনৰ মজিয়াত আলোচনা হ'ব দিব নোৱাৰে বুলি ঘোষণা কৰে। ইপিনে বিৰোধী কংগ্ৰেছে ভূমি নীতিক লৈ অনা সভা স্থগিতৰ প্ৰস্তাৱকো অধ্যক্ষই অগ্ৰাহ্য কৰে। এডজৰ্ণমেণ্ট মচন পাইছোঁ ভূমিৰ নীতিৰ ওপৰত, আৰু সেইটো ক্ষেত্ৰতো যিটো বিষয়, এই বিষয়ত বিশেষ একো তথ্য মই পোৱা নাই, মাত্ৰ বাতৰি কাকতৰ কথা উল্লেখ কৰি পেলাই সেইটো দিয়া হৈছে। এইটো মই কৰা নাই, এইখন হাউচে কৰি লৈছে। তো এইখন হাউচত এডজৰ্ণমেণ্ট মচনৰ ক্ষেত্ৰত ইয়াৰ এডমিচিবিলিটিৰ ওপৰত সিদ্ধান্ত লোৱাটো স্পীকাৰক দিছে। মই কি কৰিম?
অধ্যক্ষই দুয়োটা সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সদনত বিৰোধী কংগ্ৰেছ আৰু AIUDFে হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে। লগতে শাসকীয় পক্ষইও বিৰোধী বিধায়কসকলক উভতি ধৰে। এনে পৰিৱেশত অধ্যক্ষই 10 মিনিটৰ বাবে সদন স্থগিত ৰাখে। কিন্তু 10 মিনিটৰ পিছত আৰম্ভ হোৱা সদনত পুনৰ ভূমি নীতিৰ প্ৰসংগ উত্থাপন কৰে বিৰোধী কংগ্ৰেছে। আইন সংশোধন কৰিব লাগিব, বিধি সংশোধন কৰিব লাগিব। সেই গতিকে মই ভাবোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু প্ৰতিখন জিলাৰ পৰাই 12,000, 20,000, 25,000কৈ ভূমিহীন আছে বুলি আমাৰ বিধানসভাৰ তথ্যত আছে। সেই গতিকে আমি সেই চৰকাৰী মাটিখিনি কেনেকৈ আমি অন্যক দি দিব পাৰোঁ ব্যৱসায়িক স্বাৰ্থত, যিটো আইনত নাই। সেই গতিকে মহোদয় এইটো আলোচনা কৰাৰ সুবিধা দিয়ক, এই আপোনাক অনুৰোধ জনালোঁ। কিন্তু সদনত পুৰণি বিষয়ৰ দোহাই দি বিষয়টো আলোচনা কৰা নাযায় বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদৰি কৰে। অধ্যক্ষ ডাঙৰীয়া, the motion must be restricted to a specific matter of recent occurrence. আপুনি এডমিছিবিলিটিৰ ওপৰত আহাই নাই, মই জাষ্ট ৰেফাৰেঞ্চতে আনিছোঁ, বিকজ আপুনি এইটো একচেপ্ট কৰা নাই। এইটো ৰিচেণ্ট নহয়, ইট ইজ এ কেছ অফ 2006 and 2009, আৰু বাকী মই বেছি কথা নকওঁ। বিষয়টোত বিৰোধী কংগ্ৰেছে আলোচনা বিচাৰে যদিও শেষত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে খাৰিজ কৰে। ইয়াৰ প্ৰতিবাদত বিৰোধীয়ে সদন ত্যাগ কৰে। এনেদৰে আৰম্ভণিৰ দিনটোতেই হুলস্থুলীয়া পৰিৱেশৰ সূচনা হ'ল শীতকালীন অধিৱেশনত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। যোৰহাটত সোমবাৰে দুপৰীয়া উদ্ধাৰ হ'ল বস্তাই বস্তাই ডাইচ খেলৰ গুটি। অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হোৱা যোৰহাট নগৰৰ মাজমজিয়াত থকা হৰিজন কলনীত ইয়াকে লৈ সৃষ্টি হৈছে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। উঠিল আৰক্ষীয়ে উৎকোচ লোৱাৰো অভিযোগ। যোৰহাটৰ হৰিজন কলনীত উত্তেজনা। বস্তাই বস্তাই ওলাইছে ডাইচ খেলৰ গুটি। যোৰহাট আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত হৰিজন কলনী। ডাইচ খেলৰ পৰা মানৱ দেহৰ ব্যৱসায়ৰ ঘাটিলৈকে একাংশ অসাধু লোকৰ বাবে ঘাটি চহৰৰ হৰিজন কলনী। আৰক্ষী নহয়, স্থানীয় লোকৰ তৎপৰতাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। সোমবাৰে দুপৰীয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হৰিজন কলনীত। একাংশ স্থানীয় লোকৰ সৈতে খণ্ডযুদ্ধৰ সৃষ্টি হয় পচা বাহিনীৰ। কিন্তু কোন এই পচা বাষ্পৰ বাদল তাঁতী আৰু মুনমুন তাঁতী? স্থানীয় লোকৰ অভিযোগ, পচা বাষ্পৰ নামৰ লোকজনে ঘৰৰ চৌহদতে মদ যোৱাৰ মুকলি আড্ডা বহুৱাৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰি আহিছে। নিশা হ'লেই আগমন ঘটে ৰহস্যময় যুৱতী মহিলাৰ। ইয়াত পচা, ইয়াত কি ব্যৱহাৰ কৰে না, ড্ৰাগছ ব্যৱহাৰ কৰিছে, জাণ্ডি মুণ্ডা লগাই হৰ এটা ব্যৱহাৰ কৰিছে। ইয়াত মদ বিকে, তাৰপাছত ভাং বিকে, বহুত এনেকুৱা ড্ৰাগছ মাফিয়া হয়। সিহঁতি কেইবাবাৰমান গ'ল, তাক এৰি দিলে, আকৌ আমাক মাৰি মাজত লৈ গৈছিলে, তাক আকৌ এৰিলে। এহেঁতি এই কালা গুণ্ডাৰ লগত এহেঁতি ছাপোৰ্টাৰ হয় সিহঁতৰ। স্থানীয় লোকৰ সৈতে ইয়াকে লৈ সৃষ্টি হয় পচা বাহিনীৰ মাৰপিট। উল্লেখ্য যে প্ৰায় 3 মাহ পূৰ্বে আৰক্ষীয়ে পচা গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনকভাৱে এৰি দিয়াক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে পুনৰ পচা বাষ্পৰ ঘৰলৈ অহাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল। ৰাইজৰ অভিযোগ, পচাই পুনৰ অঞ্চলটোত অবৈধ ব্যৱসায়ৰ ঘাটি পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে। পচাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে জুৱা খেলত ব্যৱহৃত বহু ধৰণৰ সামগ্ৰী। ধৰে এমাহ 15 দিন থয়, আকৌ এৰি দিলে। ঘুষ খায়, পইচা দিয়ে, টকা আছে ৰমেশৰ ওচৰত। আপোনালোকে কি বিচাৰিছে হৰিজন কলনী? আমাৰ হৰিজন কলনী আমি ভাবিছোঁ আমাৰ ৰাইজে আমাৰ তাহাঁতক দুটা পাৰ্টি থাকিব নিদিয়ে। উত্তেজিত স্থানীয় ৰাইজে পচা বাষ্পৰ বাসগৃহৰ লগতে ভাঙি চুৰমাৰ কৰিলে 2খন দুচকীয়া বাহনো। ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে কেইবাজনো লোকক। ৰাইজৰ অভিযোগ, যোৰহাট আৰক্ষীয়ে পচাৰ পৰা টকা লৈ এৰি দিছিল আটক কৰাৰ পিছতে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আহি আছে ইংৰাজী নৱবৰ্ষ। 2021ৰ বিদায়খনত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনভোজৰ আনন্দ। যান্ত্ৰিকতাৰ পৰা নিলগত প্ৰকৃতিৰ বুকত লগে ভাগে এসাঁজ খাই আনন্দ ফূৰ্তি কৰিছে এতিয়া সকলোৱে। সমাগত ইংৰাজী নৱবৰ্ষ, নতুন বছৰটোক আদৰিবলৈ সাজু ৰাজ্যবাসী। নতুন বছৰক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে ৰাজ্যৰ বনভোজস্থলীসমূহত ভিৰি দিয়া
বনভোজপ্ৰেমীৰ লগে ভাগে এসাঁজ খাই আনন্দ ফূৰ্তি সকলোৰে শিলঘাটৰ ত্ৰিশূলধাৰীত বনভোজ খাই আনন্দ ফূৰ্তি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ শিলঘাটৰ ত্ৰিশূলধাৰীক প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ আহ্বান আৰক্ষী বিষয়াজনৰ নতুন বৰ্ষত নউদ্যমেৰে কাম কৰাৰ ইচ্ছা প্ৰকাশ SP আনন্দ মিশ্ৰৰ এটা ভাল এটা এই জায়গাটো আছে এনভাইৰনমেন্টটো ভাল আছে আশা কৰোঁ কি সেইটোৰ পিছত 2022 আৰু বেছি ঊৰ্জা লৈ আৰু বেছি ফূৰ্তি লৈ আমাৰ অফিচাৰবিলাক সব কাম কৰিব এট দ্য সেম টাইম অলপমান এনেকুৱা টাইমো জৰুৰীত হয় এটা ডিষ্ট্ৰেছ কৰাৰ কাৰণে কিয় বহুত ষ্ট্ৰেছফুল কাম হয় পুলিচৰ তো আশা কৰোঁ কি সেইটো এটা পজিটিভ ইম্পেক্ট হ'ব আৰু এইটো মানে এটা হিষ্টৰিকেলি এটা এজ মানে অৰ্গেনাইজেশ্যনৰ হিচাপত আমি সেইটো হৈ থাকে প্ৰত্যেকবাৰত একবাৰ পিকনিকৰ আয়োজন কৰা হয় সকল আমাৰ মানুহৰ কাৰণে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ হুলেঙিটো বনভোজৰ আনন্দ পাহাৰীয়া পৰিৱেশত পৰম্পৰাগত খাদ্য ব্যঞ্জন আৰু গীত মাতৰ আনন্দৰে নৱবৰ্ষক আদৰিবলৈ সাজু এই বনভোজপ্ৰেমীসকল भाई अगर जाने मिलता है इसमें मैं जो कॉलेज का भी इसमें अभी एग्जाम खत्म हो गया तो घर जाके फ्रेंड लोग के साथ पिकनिक मनाने मिलता है तो पिकनिक का तरह से एक दूसरे इंटरेक्शन होता है नॉलेज मिलता है भाई दोस्ती भाई और बढ़ता है आगे উত্তৰ গুৱাহাটীৰ ভিন্ন প্ৰান্ততো বনভোজৰ আনন্দ দীৰ্ঘেশ্বৰী দেৱালয়ৰ বনভোজস্থলীত আনন্দৰ পাৰ ভঙা উৎসাহ পুৰণি বছৰৰ শেষ সময়ত আমি চাংচাৰীৰ পৰা এই দীৰ্ঘেশ্বৰী মন্দিৰৰ বাকৰিত আহি উপস্থিত হৈছোঁ আজি আমি আনন্দ উল্লাসেৰে পুৰণিক বিদায় দিয়াৰ উদ্দেশ্যে নতুনক আদৰাৰ উদ্দেশ্যে আজি ইয়াত উপস্থিত হৈছোঁ তেজপুৰৰ গণেশঘাট ফৰেষ্টঘাট ৰুদ্ৰপথ দেৱীসিংহ ঘাট কলিয়া ভোমোৰা কালিবাৰী আদিতো বনভোজ খাই নতুন বছৰক আদৰাৰ প্ৰস্তুতি বহুত ভাল লাগিছে কৰোণা কালৰ অন্তত আজি আমি ফূৰ্তি অনুভৱ কৰিছোঁ বহুত ভাল লাগিছে কি ক'ব এই আমাৰ এই উৎসৱটো আমাৰ যিটো ভোজ খোৱা যিটো আমাৰ পিকনিক সেই পিকনিকটো সদায় যাতে এনেকৈয়ে থাকক মুঠৰ ওপৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া এনেদৰে চলিছে নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নাজিৰাত বিগত 12 দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহা দুটাকৈ গড়ক অৱশেষত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ল বন বিভাগৰ দলে পুৱাৰে পৰা চলা প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ পৰা যোৱা এটা বিশেষজ্ঞ দলে ট্ৰেংকুলাইজ কৰে গড় দুটাক আৰু ইয়াকে লৈ অঞ্চলটোত চলিল কেইবাটাও ঘটনা চাওক এই বিশেষ প্ৰতিবেদন নাজিৰাত গড়ৰ উৎপাদত হাহাকাৰ দুটাকৈ গড়ৰ বিচৰণ নাজিৰাৰ নিমতিতা অঞ্চলত বিগত 12 দিন ধৰি নাজিৰাৰ মেকিপুৰ নিমতিতা আৰু লিগিৰি পুখুৰী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে দুটাকৈ এশিঙীয়া গড়ে বন বিভাগৰ সকলো প্ৰচেষ্টাক বিফল কৰি গড় দুটাই অবাধে বিচৰণ কৰি থকাৰ পিছত অঞ্চলজুৰি সৃষ্টি হয় আতংক বয়স এইটো সম্পূৰ্ণ এডাল্ট হয় আপোনাৰ 15 ইয়াৰ্ছৰ ভিতৰত হ'ব এডাল্ট হয় আৰু ফিমেল হয় কাজিৰঙাৰ পৰা ওলাই অহা গড় দুটাই 12 দিন ধৰি বহু ঠাইত কৰিছিল বিচৰণ সোমবাৰে পুৱাই বন বিভাগৰ বেহুফালে দুয়োটা গড় নিমতিতা অঞ্চলৰ পৰা ওলাই গৈ লিগিৰি পুখুৰী অঞ্চলত প্ৰৱেশ কৰে যোৱাকালি সেইটো মেকিপুৰ চাহ বাগিচাৰ নিমতিতা নামৰ অঞ্চলত আছিলে কিন্তু আজি সেই গড় দুটা লিগিৰি পুখুৰীৰ আমাৰ এখন ঘন জংঘলৰ মাজত আহি পেলাই তেওঁলোকে স্থানান্তৰ হয় বহু প্ৰচেষ্টাৰ অন্তত দুটা গড়ৰ এটাক গুৱাহাটীৰ পৰা যোৱা বন বিভাগৰ এটা বিশেষজ্ঞ দলে ট্ৰেংকুলাইজ কৰে যদিও এটা গড় ট্ৰেংকুলাইজ কৰাত ব্যৰ্থ হয় উন্মত্ত গড় দুটাৰ এটাৰ অৱস্থান ড্ৰোন কেমেৰাৰে নিৰীক্ষণ কৰাৰ অন্তত অৱশেষত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ট্ৰেংকুলাইজ কৰাৰ পিছতেই বন বিভাগৰ পশু চিকিৎসকৰ দলে গড়ৰ স্বাস্থ্য পৰীক্ষা কৰে বন বিভাগৰ সূত্ৰ অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত এই গড়ক কাজিৰঙালৈ নিয়া হ'ব নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18 কেমেৰা দেখি নগাঁৱৰ মিন নিগমৰ কাৰ্যালয়ত তলা মাৰি পলাল সকলো কৰ্মচাৰী কাৰ্যালয় চলি থকা অৱস্থাতে মিন নিগমৰ কৰ্মচাৰীৰ পলায়নে যেন উদঙাই দিলে পদ্ম হাজৰিকাৰ দুৰ্নীতি স্বৰূপ বিজ্ঞাপন অবিহনে মিন উন্নয়ন নিগমত নিযুক্তি লাভ কৰা মিন উন্নয়ন নিগমৰ উচ্চপদস্থ বিষয়াৰ অঙহী বঙহীৰ কাৰ্যালয় এৰি পলায়ন এয়া নগাঁৱৰ মিন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ দৃশ্য
মীন নিগমৰ OSD পদ্ম হাজৰিকাক অধ্যক্ষ গুৰুজ্যোতি দাসে কৰ্মৰ পৰা অব্যাহতি প্ৰদান কৰাৰ পিছতেই এতিয়া সংকটত পৰিছে এইসকল কৰ্মচাৰী। অভিযোগ অনুসৰি নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ 2 কন্যা আৰু OSD পদ্ম হাজৰিকাৰ 11 গৰাকী আত্মীয়ই বিজ্ঞাপনৰ অবিহনে মীন নিগমৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিছিল। এই সংক্ৰান্তত আজি আমাৰ সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিবলৈ যাওঁতে কাৰ্যালয় তলাবন্ধ কৰি এইদৰে একাংশ কৰ্মচাৰীয়ে পলায়ন কৰিলে। এই দৃশ্যাংশ বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। এই দৃশ্যাংশ আমি দেখুৱাইছো অসমৰ ৰাইজে চাওক এয়া হৈছে চৰকাৰী চাকৰিয়ালে এইদৰে পলায়ন কৰিবলগীয়া। এই দৃশ্যই মীন উন্নয়ন নিগমত বিগত সময়ছোৱাত চলি থকা খেলিমেলিৰ কথা স্পষ্ট কৰিছে। এতিয়া এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। পুহমহীয়া জাৰত জুইৰোম, চুঙা চাউলৰ সোৱাদ, গীতৰো মূৰ্ছনা। হাঁহি গিৰিজনীত ৰজন জনাইছে সন্তপুৰ। তোৰে হিয়া ভুকুৱাই কোনেনো তোৰ কথাটি কোনে মইনা চেনাই তোৰ 9 বজাৰ নিউজ 18 বিশেষত সঞ্জীৱ লাহনৰ সৈতে আড্ডা। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড।